মজিয়াত আজি এই সন্ধিয়া সমবেত হলোহি। আপোনালোক নাজিৰ প্ৰেছ ক্লাবৰ তথা নাজিৰাৰ সন্মানীয় সংবাদকৰ্মী হিচাপে আজি প্ৰেছ ক্লাবৰ আহ্বানত আমি পেহেলগাম জম্মু কাশ্মীৰত যোৱা 22 এপ্ৰিলত যি নাৰকীয় হত্যাকাণ্ড সন্ত্ৰাসবাদীৰ হাতেৰে সম্পন্ন হ'ল, আমি তাক তীব্ৰভাৱে গৰিহণা দিয়াৰ ভাষা আমি বিচাৰি পোৱা নাই। আৰু ঠিক তেনে এটা সময়ত সমাজৰ সংবাদ তথা সচেতন শ্ৰেণীৰ একোজন সদস্য হিচাপে আমি সমবেত হৈ আজি এই ঘটনাৰ প্ৰতিবাদৰ লগতে সন্মুখত চৰকাৰৰ দ্বাৰা কৰণীয় কোনখিনি দিশ এই সকলোখিনি আমি আজি এই মুহূৰ্তত আমাৰ মনত যিদৰে খুন্দিয়াই আছে এইখিনি কথা আমি ইয়াত কিছু হ'লেও আমি ব্যক্ত ৰাখিম। গতিকে মই সৰ্বপ্ৰথমে আমাৰ নাজিৰাৰ প্ৰেছ ক্লাবৰ হৈ সন্মানীয় সদস্য মুনীন্দ্ৰ নাথ শইকীয়া আৰু উপদেষ্টা খাইৰুল হাছান আৰু শ্ৰী ধীৰেন ফুকন সাংস্কৃতিক সম্পাদক তেখেতসকলক মই এই পুষ্প নিবেদন কৰিবলৈ তেখেতসকলক মই আহ্বান জনাইছোঁ। জম্মু কাশ্মীৰে পৰ্যটনৰ দৃষ্টিৰে বহুদূৰ দেশবাসীক এটা চিনাকি দিবলৈ এটা গতিত সদায় অগ্ৰসৰ হৈ আহিছিল। আৰু ঠিক তেনে এটা সময়ত আজি যোৱা 22 তাৰিখৰ যি নাৰকীয় হত্যাকাণ্ড, এই হত্যাকাণ্ডক আমি নাজিৰা প্ৰেছ ক্লাবৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অদূৰ ভৱিষ্যতলৈ যাতে দেশৰ সাৰ্বভৌমত্ব, নাগৰিকৰ সুৰক্ষা তথা দেশৰ অখণ্ডতা আৰু ঐক্য ইয়াক আঘাত কৰিব পৰা কোনো ধৰণৰ ঘটনা যাতে মূৰ দাঙি উঠিব নোৱাৰে, তাৰ কাৰণে আজি আমি এই কৰুণ মুহূৰ্তত আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু একেলগে আমি আমাৰ যি 26জন পৰ্যটকৰ, দেশী বিদেশী পৰ্যটকৰ এই গুলীচালনাত তেওঁলোকে প্ৰাণ হেৰুৱালে, আমি তেখেতসকলৰ আত্মাৰ সদগতিৰ অৰ্থে আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা আগবঢ়াইছোঁ। চলালে, যি নাৰকীয় হত্যাকাণ্ড চলালে, এই হত্যাকাণ্ডক আমি যিমান গৰিহণা দিওঁ সিমান পৰ্যাপ্ত নহয়। আমি অন্তৰৰ পৰা, নিভৃত কোণৰ পৰা আমাৰ সভ্যতাক, আমাৰ সমাজক জোকাৰি যোৱা এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যে মানৱতা বৰ্জিত কোনো ধৰ্মই, কোনো সম্প্ৰদায়ে মানুহৰ অন্তৰত প্ৰৱেশ কৰিব নোৱাৰে। আৰু যি ধৰ্মৰ নামত এনে আতংক বিয়পাই সি কেতিয়াও ধাৰ্মিক মানুহ হ'ব নোৱাৰে। গতিকে এই কাৰ্য আমি নিন্দা কৰিছোঁ। আৰু সিদিনাৰ এই দুখ লগা ঘটনাটোত যিসকল আমাৰ নিৰপৰাধী শান্তিপ্ৰিয় ভাৰতীয় আৰু বিদেশী পৰ্যটকে প্ৰাণ হেৰুৱালে, তেখেতসকলৰ আত্মাৰ আমি সদগতি কামনা কৰিছোঁ। আৰু তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগত এই দুখৰ ক্ষণত আমি সহমৰ্মিতা প্ৰকাশ কৰিছোঁ। আমি ভাৰত চৰকাৰৰ লগত একতাৰে থিয় দিছোঁ। এনেকুৱা আৰু দুখজনক ঘটনা যাতে দেশবাসীয়ে পুনৰবাৰ প্ৰত্যক্ষ কৰিবলগীয়া নহয়, পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিব লাগে। ভাৰতৰ ঐক্য আৰু যিটো সংহতি সেইটো অক্ষুণ্ণ ৰাখিব লাগে। আৰু কোনো ধৰণৰ মানৱতাৰ হত্যাকাৰী সন্ত্ৰাসবাদীয়ে হওক বা সমাজত ঘৃণা বিয়পোৱা কাৰো লগতে কোনো ধৰণৰ কম্প্ৰমাইজ হ'ব নালাগে। আৰু সেইবিলাকক পুলিয়ে পোখাই আমি
উভালি পেলোৱাটো অন্তঃকৰণেৰে কামনা কৰিছোঁ। ধন্যবাদ। কাশ্মীৰ ভূস্বৰ্গ, এই ভূস্বৰ্গত গৈ আমাৰ কেইজনমান পৰ্যটকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, তাকো ধৰ্মৰ নামত ধৰ্মান্ধ লোকে কৰা এই সন্ত্ৰাসবাদক আমি একেমুখে গৰিহণা দিছোঁ আৰু চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে কঠোৰ হাতেৰে এনে সন্ত্ৰাসবাদ দমন কৰে, আৰু এইখনত আমি চৰকাৰৰ লগতে আছোঁ। একেখন মই দুআষাৰ সামৰণি মাৰিছোঁ।